আমি আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ জেমচি বিটিআৰ সমিতিৰ উদ্যোগত অমানৱীয় উচ্ছেদ ডিভোটাৰৰ নামত আমাৰ বাংলা মুছলমানসকলক আমাৰ বাংলাদেশী সজোৱা ডিটেনশ্যন কেম্পত ভৰোৱা ভাৰতীয় নাগৰিকক পুছবেক কৰা এইবিলাকৰ বিৰুদ্ধে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ জেমচি বিটিআৰ সমিতিৰ উদ্যোগত আৰু বিভিন্ন জিলা সমিতিৰ সহযোগত আমি কোকৰাঝাৰৰ মাজমজিয়াত আমি এখন ধৰ্ণা কাৰ্যসূচী লৈছো আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছো যে আমি ভাই ভাৰতীয় নাগৰিক, আমাৰ এই ভাৰতীয় নাগৰিকসকলক আপোনালোকে অত্যাচাৰ কৰা বন্ধ কৰক। আমাৰ এই ভাৰতীয় নাগৰিকসকলে, আমাৰ এই মুছলমানসকলে আমাৰ এই দেশত থকাৰ অধিকাৰ আছে। এইখন গণতান্ত্ৰিক দেশ, এই গণতান্ত্ৰিক দেশত আমাৰ থকাৰ অধিকাৰ আছে। গতিকে আমাক যি অধিকাৰ, সেই অধিকাৰ আপোনালোকে আমাক প্ৰদান কৰক। যেহেতু আপোনালোকে এখন চৰকাৰ গণতান্ত্ৰিক চৰকাৰ, আৰু এই গণতান্ত্ৰিক চৰকাৰ আৰু কল্যাণকামী চৰকাৰৰ প্ৰতিজন সংখ্যালঘু মানুহক তেওঁলোকে ন্যায় নিৰাপত্তা দিয়া তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ কৰ্তব্য। কিন্তু সেইখিনি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা নাই। কেৱল মুছলমানক বাছি বাছি তেওঁলোকে এফালৰ পৰা উচ্ছেদ কৰিছে, আকৌ ডিটেনশ্যন কেম্পত ভৰাইছে, আকৌ বাংলাদেশীৰ নামত আমাৰ ভাৰতীয় নাগৰিকসকলক পুছবেক কৰিছে। গতিকে আমি এই বিৰুদ্ধে, এই অত্যাচাৰৰ বিৰুদ্ধে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ডিজিপি হৰমিত সিং ডাঙৰীয়া আমি আহ্বান জনাব বিচাৰিছো যে আপোনালোকে আমাক মানৱীয়তাৰ দৃষ্টিৰে চাওক। আমি ভাৰতীয় নাগৰিক, আমি কোনো বাংলাদেশৰ পৰা হয়, আমি কোনোবা দেশৰ পৰা হয়, আমি এইখন দেশৰ নাগৰিক। গতিকে আমাক জীয়াই থাকিবলৈ দিয়ক, আমাৰ জীয়াই থকাৰ অধিকাৰ আছে। গতিকে মানৱীয় দৃষ্টিৰে আপোনালোকে যিসকল মানুহক আপোনালোকে উচ্ছেদ কৰিছে, উচ্ছেদ আপোনালোকে কৰক, আমাৰ কোনো আপত্তি তাতে নাই। কিন্তু আমাৰ কথা হৈছে দিল্লীৰ মানুহখন ভাৰতীয় নাগৰিক, তেওঁলোকক সংস্থাপন দিয়ক। সংস্থাপন দিয়াটো এটা ৰাজ্য চৰকাৰৰ দায়িত্ব, যিকোনো কল্যাণকামী চৰকাৰৰ দায়িত্ব। গতিকে আপোনালোকে আমাৰ এই মানুহখিনি উচ্ছেদ কৰাৰ আগতে এইখিনি মানুহক আপোনালোকে সংস্থাপন দিয়ক। সংস্থাপন নিদিবলৈ যদি উচ্ছেদ কৰে, এখন ৰজাৰ দেশ নহয়, এখন গণতান্ত্ৰিক চৰকাৰৰ দেশ, নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰৰ দেশ। গতিকে আপোনালোকক আমি আহ্বান জনাইছো, এই প্ৰতিবাদৰ পৰা আমি নেমচুৰ তৰফৰ পৰা আমাৰ আহ্বান জনাইছো, আমাৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো, আমাৰ গৃহমন্ত্ৰীক আমি আহ্বান জনাইছো যে আপোনালোকে আমাক এই দেশত থাকিবলৈ দিয়ক, আমাক এই দেশত বসবাস কৰিবলৈ দিয়ক। আমি শান্তিৰে বসবাস কৰিব বিচাৰিছো। আমি খাটি খোৱা অসমীয়া, আমি এইখন দেশৰ নাগৰিক, আমি বিদেশৰ পৰা অহা নাই। গতিকে আমি আমাৰ যি অধিকাৰ, সেই অধিকাৰ আমাক সাব্যস্ত কৰিবলৈ দিয়ক, আৰু সেই অধিকাৰ আমাক আপোনালোকে প্ৰদান কৰক।